এই মুহূৰ্তত চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছো বিগ ব্ৰেকিং নিউজ। কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি সম্পৰ্কত ডাঙৰ আপডেট আহিছে। কেতিয়া বাঢ়িব এইবাৰ দিয়ে, লগতে কাৰ কিমান বাঢ়িব চেলাৰী, কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট আহিছে। সবিশেষ খবৰৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। চৰকাৰী কৰ্মচাৰীসকলৰ বাবে ডিএ বৃদ্ধি সম্পৰ্কত এটা গুৰুত্বপূৰ্ণ আপডেট আহিছে যে পূৰ্বে আশা কৰা হৈছিল চৰকাৰী কৰ্মচাৰীসকলৰ ডিএ ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহত ঘোষণা কৰা হ'ব, কিন্তু একাংশ সংবাদ মাধ্যমে দাবী কৰিছে যে চৰকাৰী কৰ্মচাৰীয়ে ডিএ বৃদ্ধিৰ বাবে অধিক অপেক্ষা কৰিব লাগিব। সূত্ৰসমূহে দাবী কৰিছে যে হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ তাৰিখ ঘোষণাৰ বাবে চৰকাৰে ডিএ বৃদ্ধিৰ ঘোষণাত কিছু পিছুৱাই যাব। যদি আমি বিগত বৰ্ষসমূহৰ ডিএ বৃদ্ধিৰ ইতিহাস লক্ষ্য কৰোঁ, তেন্তে প্ৰতি বছৰে দীপাৱলীৰ এসপ্তাহ বা 15 দিন আগতে ডিএ বৃদ্ধি ঘোষণা কৰা হয়। কিন্তু এইবাৰ যিহেতু নিৰ্বাচন হ'ব আৰু ইয়াৰ বাবে হয়তো অলপ সোনকাল হ'ব পাৰে, কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে ডিএ বৃদ্ধিৰ কথা ছেপ্টেম্বৰৰ শেষ সপ্তাহত কেন্দ্ৰই ঘোষণা কৰাৰ সম্ভাৱনা আছে। এতিয়া অৱসৰপ্ৰাপ্ত কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে ডিএ আৰু ডিআৰত 4% পৰ্যন্ত বৃদ্ধি পাব পাৰিব। সাধাৰণতে দেৱালীৰ সময়ত জুলাই মাহৰ ডিএ আৰু মাৰ্চ মাহত জানুৱাৰী মাহৰ ডিএ ঘোষণা কৰা হয়। যদিহে ডিএ সম্পৰ্কীয় ঘোষণা ছেপ্টেম্বৰৰ শেষৰ ফালে কৰা হয়, তেন্তে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে অক্টোবৰ মাহৰ দৰমহা পেঞ্চন বৃদ্ধিৰ আশা কৰিব পাৰে। ইয়াৰ অৰ্থ হৈছে কেৱল যে কৰ্মচাৰীসকলে 3 মাহৰ বাবে বাবদ ধন পাব, অৰ্থাৎ জুলাইৰ পৰা ছেপ্টেম্বৰলৈকে। মাৰ্চ মাহত কেন্দ্ৰীয় কৰ্মচাৰীৰ ডিএ ইতিমধ্যে 4% বৃদ্ধি কৰা হৈছিল। তাৰ পিছত সমগ্ৰ দেশৰ সকলো কৰ্মচাৰীয়ে 50%কৈ ডিএ লাভ কৰি আছে আৰু চৰকাৰে বিগত কেইবাবাৰো ধাৰাবাহিকভাৱে ডিএ 4%লৈ বৃদ্ধি কৰি আহিছে। কৰ্মচাৰীসকলে এই বছৰৰ ডিএ কমেও 4% বৃদ্ধি পাব বুলি আশা কৰিছে। যিসকল কৰ্মচাৰীয়ে মৌলিক দৰমহা 18,000 টকা হ'ব, তেওঁলোকৰ ডিয়াৰনেছ ভাত্তা 4%, অৰ্থাৎ প্ৰতি মাহে 720 টকা বৃদ্ধি পাব, যাৰ ফলত তেওঁলোকৰ বাৰ্ষিক দৰমহা 8,640 টকা হ'ব। একেদৰে যিসকলৰ মৌলিক দৰমহা 20,000 টকা, তেওঁলোকে প্ৰতি মাহে 400 টকা আৰু বছৰি 9,600 টকা অধিক লাভ কৰিব। একেদৰে যদি মৌলিক দৰমহা 25,000 টকা, তেন্তে 1,000 টকাকৈ বৃদ্ধি হ'ব, আৰু যদি মৌলিক দৰমহা 30,000 টকা হয়, তেন্তে প্ৰতি মাহে 1,200 টকাকৈ বৃদ্ধি হ'ব। আৰু যিসকলে 50,000 টকাৰ মৌলিক দৰমহা লাভ কৰিব, তেওঁলোকৰ 2,000 টকাকৈ বৃদ্ধি পাব। আৰু এই আছিল আজিৰ ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ এনেধৰণৰ খা খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।